এই বানতে আবদ্ধ হৈ পৰিছে চলেগাঁৱৰ প্ৰায় 1500কৈ লোক। বৰ্তমানেও কোনো ধৰণৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। পানীৰ মাজতে তেওঁলোকে ককবকাই থাকিব লগা হৈছে আৰু কলৰ ভুৰ সাজি পানীৰ মাজৰ পৰা ওখ স্থান বিচাৰি এনেধৰণে ঢাপলি মেলাৰ দৃশ্য বন্দী হৈছে কেমেৰাত। আমাৰ সামগ্ৰী পৰিৱেশটো দেখুৱাব শিৱসাগৰৰ পৰা আমাৰ সতীৰ্থ ইৰছাদুল্লাহে। চাওক, আমি অসম লাইভ 24 পুৱাৰে পৰা শিৱসাগৰৰ বান পৰিস্থিতিৰ যিসমূহ খুঁটি নাটি A to Z আমি সবিশেষ দেখাবলৈ চেষ্টা কৰিছিলোঁ আৰু মই বৰ্তমান শিৱসাগৰৰ চলেগাঁও অঞ্চলত উপস্থিত আছোঁ আৰু ইয়াৰ পানীৰ যি ভয়াৱহতা সেই ভয়াৱহতা দেখিয়ে অসম লাইভ 24 দৰ্শকসকলে বুজিবলৈ একো শব্দ নালাগে যে এই বানৰ কি ভয়ংকৰ ৰূপ, যি ৰুদ্ৰ ৰূপ আৰু ৰুদ্ৰ ৰূপৰ লগতে যি এতিয়াও বহু সংখ্যক মানুহ এই চলেগাঁও অঞ্চলত এতিয়াও আবদ্ধ হৈ আছে। ইয়াত কোনো ধৰণৰ SDRF, NDRF বা জিলা প্ৰশাসনৰ কোনো সাহায্য অহা নাই বুলি ইতিমধ্যেই অভিযোগ উত্থাপন হৈছে। নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বানপীড়িতসকলে। ভৰু বা গাড়ীৰ টিউবত আচলতে হাৱা দি এইধৰণে আচলতে ভিতৰৰ পৰা মূল ৰাস্তালৈ এইসকলে উদ্ধাৰ অভিযান নিজাববীয়াকৈ কৰিছে। কিছু ব্যক্তি আছে, আমি কথা পাতিব চেষ্টা কৰিম। ইয়াত স্থানীয় ব্যক্তি আছে, আমি তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম। কিমান মানুহ আছে ইয়াত? ইয়াত নকম 15মান মানুহ হ'ব, সৰু ল'ৰা ছোৱালী চব ধৰি মেলি। এতিয়া প্ৰশাসনে কিবা দিছে নাই নাই, একো ব্যৱস্থা কৰা নাই। কালিৰ পৰা দিয়া নাই, এতিয়ালৈকে নাই হোৱা। আৰু এতিয়া আপোনালোকে কেনেকৈ উদ্ধাৰ কৰিছে? এইবোৰ কলগছ ভৰত আহিছে, মানুহ টিউবত আহিছে, এইবোৰতে উদ্ধাৰ কৰা হৈছে। আৰু খোৱা বোৱাটো ক'ত নাপায়, পানীত খোৱা বোৱা নাপায় ন মানুহ। খোৱা বোৱা নাই নাই, কালিৰ পৰা খোৱা নাই, কালিৰ পৰা নাই। বোকাটোৰে আছে, হেৰিয়া আছে। মই ইয়াৰ যি পৰিৱেশ মই দেখাম, এজন ভণ্টি মই বিচাৰিম আপোনালোকৰ সমস্যাখিনি আপোনালোকে ক'ব লাগিব। আমি জাষ্ট এটা মঞ্চহে, কি ক'ব? কিমান মানুহ তাত আছে? মানুহ বহুত আছে। কালিৰ পৰা পানী সোমাইছেতো, মানুহ ওলাবলৈ ব্যৱস্থা কৰি দিয়া নাই। ব্যৱস্থা নাই। আপোনালোকৰ পৰিয়ালত কিমান মানুহ আছিল? আমাৰ পৰিয়ালত এটা 3জন মানুহ আছে। এতিয়াও আবদ্ধ হৈ আছে ঘৰটোত? ঘৰত পানী সোমাই গৈছে, বহুত মানুহ আছে। এয়া আচলতে শিৱসাগৰৰ পৰিৱেশ। মই পুনৰবাৰ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাব, নিজাববীয়াকৈ আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে। যিহেতু ইয়াৰ যিসকল স্থানীয় ব্যক্তিসকলে কৈছে যে প্ৰায় 1500 মানুহ ইয়াত আবদ্ধ হৈ আছে বানত। একেবাৰে দিখৌ নদী আৰু তাৰ নাতি দূৰতে থকা এই চলেগাঁও অঞ্চল আমি অসম লাইভ 24 দেখাইছোঁ। ইয়াৰ পৰিৱেশ ইতিমধ্যে তেওঁলোকে নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰি পৰিলক্ষিত হৈছে আৰু ঘণ্টা যিমানেই বাঢ়িছে শিৱসাগৰৰ যি দিখৌ নদী বাঢ়নি পানী দিনক প্ৰতি ছেকেণ্ডে আছে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এতিয়া যদিও বৰষুণ নাই বা ৰ'দে কিছু ভুমুকি মাৰিছে, কিন্তু বন্যতাসকলৰ যি মূল সমস্যা, এই ঘৰত আবদ্ধ হৈ আছে। মই কিছু জুম কৰি মহিলাসকলে কেনেকৈ নিজ ঘৰত দুৱাৰ দলিত বহিছে মই সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টক দেখাম। ইয়াত কোনো ধৰণৰ শব্দ মই প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তা নাই, যিহেতু ছবিয়ে কেতিয়াও মিছা কথা নকয়। আৰু ইতিমধ্যে আনি থকা কিছু ভিজুৱেল মই দেখাইছোঁ। মহিলা, সৰু কণ শিশুসকলক এইধৰণে নিজাববীয়াকৈ আনি থকা আমি দৃশ্যাংশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে এই পৰিৱেশটো ধৰি ৰখাৰ চেষ্টা কৰিছে আৰু মই কোনো ধৰণৰ শব্দ ইয়াত প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই। এতিয়াও শিৱসাগৰৰ আমি পুৱাৰে পৰা যি ধৰণে শিৱসাগৰৰ প্ৰতিটো বানপীড়িত অঞ্চললৈ গৈ অসম লাইভ 24 ইয়াৰ বাতৰিসমূহ জিলা প্ৰশাসন বা চৰকাৰক দেখুওৱাৰ চেষ্টা অব্যাহত ৰাখিছিলোঁ, ঠিক তেনেকৈ আমি শিৱসাগৰৰ চলেগাঁৱৰ এই পৰিস্থিতি আমি দেখাইছোঁ। এতিয়াও প্ৰায় 1500 ব্যক্তি এই চলেগাঁও এই বানৰ মাজত আবদ্ধ হৈ আছে। জিলা প্ৰশাসনে অতি সোনকালে আমি আহ্বান জনাইছোঁ এইসকলক উদ্ধাৰৰ যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ব্যৱস্থা গ্ৰহণ যাতে কৰে। হয়।